নমস্কাৰ সকলকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। তো সমৰ্থ পৰ্টেলত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ এডমিশ্যন ল'ম বুলি ভাবিছে সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ এডমিশ্যনৰ আগতেই আপোনালোকে আপোনালোকৰ আপাৰ আইডি লিংক কৰাব লাগিব বা ABC আইডি আপোনালোকে লিংক কৰাব লাগিব। এইটো নকৰিলে বহুত ছাত্ৰ ছাত্ৰীৰ পিছলৈ প্ৰব্লেম হয়, ৰিজাল্ট চাব নোৱাৰে বা বেলেগ কিবা প্ৰব্লেমো হয়। যদি আপোনালোকে এতিয়ালৈকে কৰা নাই আপোনালোকে কৰি লওক, বা যদি আপোনালোকৰ লিংক নহয় তেনে ক্ষেত্ৰতো আপোনালোকে কি কৰিব লাগিব সেইটো আপোনালোকক এই ভিডিঅ'ত ক'ম। তাৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ লিংক কৰিব। তাৰ কাৰণে আপোনালোকে সমৰ্থৰ এডমিশ্যন পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে লগ ইন কৰি ল'ব লাগিব। তো লগ ইনত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আপোনাৰ পাছৱৰ্ড দি আপুনি লগ ইন কৰি ল'ব। লগ ইনত ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব বা ৰেফাৰেঞ্চ নাম্বাৰ থাকিব, আপোনাৰ নাম থাকিব আৰু এপ্লাই নাও, যিটো এতিয়ালৈকে খোলা নাই বা এতিয়া এপ্লিকেশ্যন আৰম্ভ হোৱা নাই কলেজত এপ্লাই কৰাৰ। তো আপোনালোকে তাৰ আগতেই আপাৰ আইডিটো লিংক কৰাই ল'ব। তো কেনেকৈ কৰিব সেইটো আপোনালোকক দেখুৱাই দিম। আপোনালোকে ছাইডত এটা ডেছবৰ্ড দেখা পাব। মাই এপ্লিকেশ্যন, এপ্লাই ফৰ প্ৰগ্ৰাম, মাই এডমিশ্যন অফাৰ, আপোনাৰ প্ৰফাইলৰ যিবিলাক অপশ্যন আছে বাকী অপশ্যন সেইবিলাক থাকিব। লগতে আপোনালোকে একেবাৰে তলত মাই একাউণ্টৰ তলত লিংক আপাৰ একাউণ্ট এটা অপশ্যন দেখা পাব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে নিজৰ মোবাইলৰ পৰাও কৰিব পাৰিব। যদি ক্লিক কৰি দিয়ে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰে পিছত পৰ্টেলত যেনেকৈ নাম দিয়া আছে ঠিক তেনেদৰে আপোনাৰ নামটো আধাৰ কাৰ্ডত থাকিব লাগিব। স্পেলিং মিষ্টেক হ'ব নোৱাৰিব। যদি আপোনালোকৰ স্পেলিং মিষ্টেক হয় তেনে ক্ষেত্ৰত কিন্তু লিংক নহ'ব। আপোনালোকক আগতীয়াকৈ কৈ দিছোঁ, যিসমূহ ছাত্ৰ ছাত্ৰীৰ সমৰ্থ পৰ্টেলত যেনেকৈ নাম আছে এনেকুৱা নাম আপোনালোকৰ আধাৰ কাৰ্ডত নাই, বা যদি স্পেলিঙত কিবা মিষ্টেক আছে আপোনালোকে আধাৰ কাৰ্ডখন কাৰেক্ট কৰাই লওক। আৰু লগতে আপোনাৰ নাম এণ্ড ডেট অফ বাৰ্থ দুইটাই কিন্তু কাৰেক্ট কৰা হ'ব লাগিব। আৰু আপোনাৰ মোবাইল নাম্বাৰটো আধাৰ কাৰ্ডৰ লগত লিংক কৰাব, যোনটো মোবাইল নম্বৰ বৰ্তমানে আপুনি ইউজ কৰি আছে। বা যদি ঘৰৰ নাম্বাৰো আধাৰ কাৰ্ডৰ লগত লিংক কৰা আছে তেনে ক্ষেত্ৰতো কিন্তু অসুবিধা নাই, কিন্তু সেই মোবাইলটো আপোনাৰ লগত থাকিব লাগিব। তো আপোনালোকৰ মুঠতে এই দুটা বস্তু ঠিক থাকিব লাগিব, যে আপোনাৰ সমৰ্থ পৰ্টেলত যেনেকুৱাকৈ নাম আছে ঠিক তেনেকুৱাকৈ আধাৰ কাৰ্ডতো থাকিব লাগিব, আৰু সমৰ্থ পৰ্টেলত যেনেকুৱাকৈ ডেট অফ বাৰ্থ আছে ঠিক তেনেদৰে আপোনালোকৰ আধাৰ কাৰ্ডতো থাকিব লাগিব। তেতিয়াহে আপোনালোকে ABC আইডি বা আপাৰ আইডি আপোনালোকে লিংক কৰাব পাৰিব। তো লিংক কৰাৰ কাৰণে ইয়াত দেখা পাইছে ক্লিক হিয়াৰ টু লিংক ক্ৰিয়েট ইয়ৰ ABC অৰ আপাৰ একাউণ্ট বা লিংক ABC আপাৰ। তো এই অপশ্যনকেইটা আপোনালোকে ইয়াত পাব। আপুনি যদি অকণ তললৈ যায় আপুনি ডেট অফ বাৰ্থো পাব, আৰু ইয়াৰ চিধা চিধি আপোনালোকে লিংক আপাৰ ABC পাব, লিংক ABC আপাৰ, লিংক ABC আপাৰ পাব। তো আপুনি যিকোনো এখনত ক্লিক কৰিলেই হ'ব। আপুনি ওপৰত যি ক্লিক হিয়াৰ টু লিংক ক্ৰিয়েট ইয়ৰ ABC আপাৰ একাউণ্ট ইয়াত ক্লিক কৰিলেও হ'ব, বা এইকেইটাত ক্লিক কৰিলেও হ'ব। তো যিকোনো এটাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিলে ডিজি লকাৰলৈ আপোনাক মুভ কৰিব। তো ডিজি লকাৰত আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই আগত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। চাইন আপত গৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে। তো ইউ ডোণ্ট হেভ একাউণ্ট ইয়াত যাব, গৈ যদি আপোনাৰ ডিজি লকাৰ আছে আপোনালোকে ডিজি লকাৰ দি চাইন ইন কৰি ল'ব, আৰু যিসমূহৰ নাই ডিজি লকাৰ সিহঁতে কি কৰিব, চাইন আপত ক্লিক কৰি দিব। চাইন আপত ক্লিক কৰিলে ইয়াত আপোনালোকে চাব পাৰে যে এণ্টাৰ ইয়ৰ আধাৰ নাম্বাৰ। তো আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত দিব, দি আপুনি নেক্সটত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপোনাৰ আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নম্বৰ দিয়া আছে সেই মোবাইল নম্বৰত এটা OTP যাব, আৰু সেই OTPটো ইয়াত ভৰাই আপুনি ছাবমিটত ক্লিক কৰিব লাগিব। যদি আপোনালোকে OTP পোৱা নাই মোবাইলত তেনে ক্ষেত্ৰত আপোনালোকে ৰিচেণ্ট OTPত ক্লিক কৰিব। ৰিচেণ্ট OTPত ক্লিক কৰিলে আপুনি আপোনাৰ OTPটো আকৌ পাই যাব। নতুবা আপোনালোকে যদি আধাৰ দি লগ ইন কৰিব নিবিচাৰে, ডিজি লকাৰত আপুনি মোবাইল নম্বৰ দি যদি একাউণ্ট খুলিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি ক্ৰিয়েট ইয়ৰ একাউণ্ট ইউজিং ফোন ইয়াত ক্লিক কৰিলেও আপোনালোকে আপোনাৰ নিজৰ মোবাইল দি, যোনটো মোবাইল বৰ্তমান আপুনি ইউজ কৰি আছে সেইটো দিও আপোনালোকে ডিজি লকাৰত লগ ইন কৰিব পাৰিব বা আপোনাৰ একাউণ্টটো বনাব পাৰিব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক আছে আৰু সেই মোবাইল নম্বৰটো আপোনাৰ লগত আছে তেনে ক্ষেত্ৰত আপুনি এটা OTP পাব। সেই OTPটো ইয়াত ভৰাই আপুনি ছাবমিটত ক্লিক কৰি দিব।
সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাক এটা সিকিউৰিটি পিন সেট কৰিব দিব আপুনি 6টা নম্বৰৰ যে পাসওয়ার্ড হিচাপে মনত ৰখাকে আপুনি ইয়াত 6টা নাম্বাৰ দি দিব আৰু এই পিনটো আপুনি মনত ৰখাব লাগিব আপোনাৰ নিজা ইচ্ছা অনুযায়ী আপুনি পিন দিব 6টা নাম্বাৰ দিয়াৰ পিছত আপুনি ডানত ক্লিক কৰি দিব ডানত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব তাৰ পিছত এলাউ যেটো অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব আপোনাৰ এনেকুৱা এখন ইন্টাৰফেস দেখুৱাব আৰু ইয়াত আপোনালোকে চাব পাৰে যে your ABC আপাৰ একাউন্ট has been successfully linked আৰু ABC বা আপাৰ একাউন্ট নম্বৰটো দিয়া থাকিব আপোনালোকে মাথো তিনিটা বস্তু মনত ৰখাব লাগিব যে আপোনালোকৰ নামৰ স্পেলিং একে হ'ব লাগিব আপোনালোকৰ জেন্ডাৰটো একে হ'ব লাগিব আৰু আপোনালোকৰ ডেট অফ বাৰ্থ একে হ'ব লাগিব যদি নহয় আপোনালোকে আধাৰ কাৰ্ডখন কাৰেক্ট কৰাই ল'ব তাৰ পিছত এই প্ৰসেছত কৰিব ডেফিনেটলি আপোনালোকৰ লিংক হৈ যাব হয়তো আপোনালোকে বুজি পাইছে ধন্যবাদ জয় আই অসম